নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ যি 5,550টা ভেকেঞ্চি আপোনালোকৰ অনলাইন আছিল, সেই ভেকেঞ্চিসমূহৰ যিহেতুকে এতিয়ালৈকে কোনো ধৰণৰ ভেৰিফিকেশ্যনৰ বা ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কোনো ধৰণৰ আপডেট নাই। এতিয়া কথাটো হ'ল, ইমান সময় আচলতে কিয় হৈছে, ইয়াৰ কাৰণটো কি? গতিকে আমাৰ যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে, তেখেতসকলে যথেষ্ট ডিপ্ৰেশ্যনত ভুগি আছে, কাৰণ তেখেতসকলে এতিয়ালৈকে কোনো ধৰণৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ আপডেট নাই। আজি ইমান দিনেই হ'ল, মোটামুটি 7-8 মাহেই হ'ল, কিন্তু কোনো ধৰণৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন আপডেট এতিয়ালৈকে অহা দেখা নাই। এতিয়া ছাত্ৰ ছাত্ৰীসকল বা অৰ্থাৎ কেণ্ডিডেটসকলে কি কৰিব? যিহেতুকে শিক্ষামন্ত্ৰী মহোদয়েও কৈ আছে যে মেৰিট লিষ্টসমূহ 2 এদিনতে বা অতি শীঘ্ৰেই প্ৰকাশ হ'ব, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ একো আমি আপডেট লাভ কৰিব পৰা নাই। সেই হেতুকে আমি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ এই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে। এটা আমি সঠিক যাতে ডেট আমি লাভ কৰিব পাৰোঁ, কাৰণ ইতিমধ্যে যথেষ্ট সময় হৈ গৈছে এই ভেৰিফিকেশ্যনটোৰ কাৰণে। আৰু আজি হ'ল আমাৰ জুলাই মাহৰ শেষৰ দিন, 31 জুলাই। এই জুলাই মাহত কোনো ধৰণৰ এতিয়ালৈকে আমি আপডেট পোৱা নাই এই মুহূৰ্তলৈকে। কিন্তু যিয়ে নহওক, আমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ যিখিনি লিষ্ট, সেই লিষ্টসমূহ যাতে অসম চৰকাৰৰ ফালৰ পৰা হওক বা সকলোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ এটা সঠিক আমি ডেট যাতে লাভ কৰিব পাৰোঁ, আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনখিনি যাতে সোনকালে হয়। কাৰণ যথেষ্ট সংখ্যক প্ৰাৰ্থী আছিল, যিসকলৰ ইতিমধ্যে বয়সো উকলিব হ'ল। তেখেতসকলে চাকৰি এটা পাবৰ বাবে আশা কৰি আছে, কিন্তু কোনো ধৰণৰ এতিয়ালৈকে আমি অফিচিয়েল আপডেট লাভ কৰিব পৰা নাই এই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে। এতিয়া আমাৰ যিখিনি প্ৰাৰ্থী আছে, সেইখিনি প্ৰাৰ্থীসকলে আমি যোগাযোগ কৰিব লাগিব। আচলতে বিভাগীয় যি আমাৰ কৰ্তৃপক্ষ আছে, সেইসমূহত আমি যোগাযোগ কৰিব লাগিব। আচলতে কেতিয়ানো এই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কামসমূহ আৰম্ভ হ'ব। গতিকে এইখিনিয়ে আছিল আজিৰ সেই ভিডিঅ'টোত, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আমি অফিচিয়েল আপডেট লাভ কৰিব পৰা নাই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ আচলতে কেতিয়া হ'ব। তথাপিও আমি আশা কৰিছিলোঁ যে জুলাই মাহত যদিন আমাৰ ভেৰিফিকেশ্যনৰ লিষ্ট আহিব বুলি, কিন্তু আজি জুলাই মাহৰো লাষ্ট দিন, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট পোৱা নাই। যিয়ে নহওক, আমাৰ যাতে আগষ্ট মাহৰ প্ৰথম সপ্তাহতে যাতে এই ভেৰিফিকেশ্যনৰ কামসমূহ আৰম্ভ কৰে, আমি জনালোঁ আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা। গতিকে আপোনালোকে যাতে অতি কম সময়ৰ ভিতৰতে এই লিষ্টসমূহ প্ৰকাশ কৰি দিয়ে। এইটোৱেই আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে, অনুগ্ৰহ কৰি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।